গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত জন্মদিন পালন কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু কিছু সময় আগতে আমি জনাইছিলোঁ আমাৰ সাংবাদিক তাত উপস্থিত আছিল যে এই যিজন ব্যৱসায়ী আছিল গৌতম বৰুৱা যাৰ পত্নীৰ জন্মদিন উদযাপন কৰা হৈছিল ৰেড কাৰ্পেট পাৰ্টি এই তাকো এখন কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত তাত থকা সেই পাৰ্টিটোত অংশগ্ৰহণ কৰা এই সকলৰ ভিতৰত এতিয়া 12 জনক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ী গৌতম বৰুৱাক কিন্তু লগতে এই বাৰ্থডে পাৰ্টি খাবলৈ যোৱা বা তাত অংশগ্ৰহণ কৰা তাত ফটোৰ পোজ দিয়া 12 জনক এতিয়া ভৰলুমুখ আৰক্ষীয়ে আটক কৰিছে তাৰ ভিতৰত প্ৰথমজন হৈছে জিন্ময় চৌধুৰী 43 বছৰ বয়স মানস প্ৰতিম বৰুৱা 39 বছৰ বিকাশ কলিতা 31 বছৰ যোগব্ৰত দাস 43 বছৰ বলেনৰাম বসুমতাৰী 30 বছৰ হিমাংশু শৰ্মা 45 বছৰ জ্যোতিষমান শইকীয়া 28 বছৰ সঞ্জন বড়ো গোপাল দাস নমিতা দাস ডক্টৰ হিমা ভূঞা কিশোৰ ভূঞা এসকলক আটক কৰা হৈছে তদুপৰি সেই বাৰ্থডে পাৰ্টিৰ উদযাপনৰ সময়ত তাত ডিফেণ্ডাৰকে ধৰি কেইবাখনো বিলাসী বাহন দেখা পোৱা গৈছিল সেই বাহনসমূহ চিনাক্ত কৰি সেইবোৰ ভৰলুমুখ আৰক্ষী থানাই জব্দ কৰিছে তাৰ ভিতৰত আছে লেণ্ড ৰভাৰ এখন ডিফেণ্ডাৰ আছে AA01 GH0003 গাড়ীখনৰ নম্বৰ এখন আছে মহেন্দ্ৰ স্কৰপিঅ যিখনৰ নম্বৰ হৈছে AA01 JK0772 সেইখন হৈছে স্কৰপিঅ বাহন আৰু এখন হৈছে হোণ্ডা চিটি সেইখনৰ নম্বৰ হৈছে AS01 AN1655 আৰু লগতে এখন মাৰ্চিডিজ বেঞ্জ জব্দ কৰিছে যিখনৰ নম্বৰ হৈছে AS25W7875 এই 12 গৰাকী আৰু লগতে 4খন বাহন চিনাক্ত কৰা হৈছে কালিৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে এই ৰাজহুৱা স্থানত এইদৰে জন্মদিন পালন কৰাটো কিমান যুক্তিসংগত আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৰাজপথ আবদ্ধ কৰিছে যান বাহন চলাচল কৰি আছিল সেই সময়তে এইদৰে ৰেড কাৰ্পেট পাৰি দিয়া হৈছিল আৰু ৰেড কাৰ্পেটৰ ওপৰত খুজকাঢ়ি ব্যৱসায়ী গৌতম বৰুৱাৰ পত্নীয়ে কেক কাটিছিল বিভিন্ন ধৰণৰ তাত এইদৰে বেলুনৰ পৰা আৰম্ভ কৰি যথেষ্ট তেওঁলোকে ব্যৱস্থা কৰিছিল আৰু এই ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছিল তেতিয়া মানুহে প্ৰশ্ন উত্থাপন কৰিছিল যে এইটো কেনেকুৱা ধৰণৰ এটা কথা ৰাজহুৱা স্থানত কাৰণ এখন অত্যন্ত এখন গুৰুত্বপূৰ্ণ সেতু যিখনে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগ কৰিছে কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে তাত মানুহ পাতসমূহলৈ যাব পাৰে মৰ্ণিং ৱাক কৰি আছে কিন্তু এই তাৰ মাজত এনেকুৱা আসাম একাংশ লোক আছে যিসকলে ইয়াৰ আগতেও এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বহুৱামি তেওঁলোকে কৰিছে প্ৰথম কথা তাত ষ্টান কৰিব পিকাব তাত থকা সামগ্ৰী তেওঁলোকে চুৰ কৰি লৈ যায় গাড়ী চলাই থকাৰ সময়ত ৰাস্তাৰ মাজত কিছুমান যুৱতী আৰু যুৱক আছে যিসকলে ৰীল বনাইছে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু যেতিয়া সমগ্ৰ সোশ্যাল মিডিয়াত বিশেষকৈ যেটা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল এই প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতে কিন্তু ভৰলুমুখ আৰক্ষী থানা সাৰ পালে আৰু তেওঁলোকে 79/2026 নম্বৰত এটা গোচৰ ৰুজু কৰিলে আৰু গোচৰৰ ভিত্তিতে তেওঁলোকে প্ৰথমতে এজন ব্যৱসায়ী গৌতম বৰুৱা তেখেতক মাতি পঠাইছিল তেখেতক মাতি পঠোৱাৰ পাছতেই তেতিয়া উল্লেখ কৰা হৈছিল যে 22 জনক চিনাক্ত কৰা হৈছে তেওঁলোকৰ এই দলটোত যিসকলে তাত হাঁহি খিকিন্দালি কৰিছিল সেলফি মাৰিছিল উদযাপন কৰিছিল তেওঁলোকৰ 22 জনক চিনাক্ত কৰা হৈছে তেওঁলোকক আটক কৰা হ'ব আৰু তাৰে এতিয়া 12 জনক এতিয়ালৈকে আটক কৰিছে আৰু 10 গৰাকী আছে সেই 10 গৰাকীকো কিন্তু আটক কৰিব ৰাজহুৱা স্থানত এনেকুৱা ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকক যিকোনো সময়ত আপোনালোকে আৰক্ষীৰ জালত পৰিব পাৰে বাস বিশেষকৈ সোশ্যাল মিডিয়া যি ধৰণৰ প্ৰতিক্ৰিয়া হয় আজি তাৰিখত সেই সোশ্যাল মিডিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পিছত কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু নিজ এটি অসম নৰ্থ ইষ্ট আমি এই বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ আৰম্ভণিৰ পৰাই সম্প্ৰচাৰ কৰি আছিলোঁ যে এইটো কেনেকৈ সম্ভৱ হ'বলৈ পালে যান বাহন আৰক্ষী আছে কাষতে ভৰলুমুখ থানা আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই তাত এইদৰে ৰাজহুৱা স্থানত এটা পাৰ্ট তেওঁলোকে আবদ্ধ কৰি তাত বেক সাইডে গাড়ী ৰাখি আৰু এইদৰে প্ৰায় 30-40 জনীয়া এটা দল লৈ হাত দাঙি তেওঁলোকে সেলফি মাৰি এইদৰে তেওঁলোকে বাৰ্থডে সেলিব্ৰেশ্যন কৰিছিল যেটো লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু এতিয়া মই ইতিমধ্যে কৈছোঁ 12 জনৰ নাম পুনৰবাৰ জনাম এই 12 জনকো মতা হৈছে আৰু বাকি থকা যি 10 জন আছে তেওঁলোককো অতি শীঘ্ৰে মতা হ'ব প্ৰথমতে ক'ব বিচাৰিছোঁ এজনক ধৰিছে জিন্ময় চৌধুৰী মানস প্ৰতিম বৰুৱা বিকাশ কলিতা যোগব্ৰত দাস বলেনৰাম বসুমতাৰী হিমাংশু শৰ্মা জ্যোতিষমান শইকীয়া সঞ্জন বড়ো গোপাল দাস ডক্টৰ নমিতা দাস ডক্টৰ হিমা ভূঞা আৰু ডক্টৰ কিশোৰ ভূঞা আটক কৰা হৈছে একেজনক আৰু লগতে তাত যিখন এই যিখন গাড়ী মোৰ পিছফালে দেখিছে এইকেইখন হৈছে গৌতম বৰুৱা যিগৰাকী ব্যৱসায়ী বুলি কোৱা হৈছে তেওঁৰ বাহন এইকেইখন তেওঁৰ 4খন বাহন জব্দ কৰা আৰু লগতে
কালি এই পাৰ্টিটোত যিকেইখন বাহন আমি ভিজুৱেলটোত দেখা পাইছোঁ, এই ভিজুৱেলটোত দেখা পাইছিলোঁ, সেই বাহনসমূহ চিনাক্ত কৰা হ'ল। তাৰ ভিতৰত এখন আছে লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰ, সেইখনৰ নাম্বাৰ হৈছে AS01 GH0003, সেইখন ভৰলুমুখ থানাই জব্দ কৰিছে। দ্বিতীয়খন বাহন ধৰিছে মহেন্দ্ৰ স্কৰ্পিঅ', যিখন নাম্বাৰ হৈছে AS01 GK0772। এখন হৈছে হুণ্ডা চিটি, সেইখনো জব্দ কৰা হৈছে AS01 AM1655, আৰু এখন মাৰ্চিডিজ বেঞ্জ জব্দ কৰা হৈছে, যিখন হৈছে নাম্বাৰ হৈছে AS25W7875। এতিয়া এওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। বাকী 10জনো আছে, সেই তেওঁলোককো লৈ যোৱা হ'ব। আৰু লগতে এই যি সকলোকে এতিয়া স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে লৈ যোৱা হৈছে, স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব, এই গোটেই সকলোকে। লগত তাৰ ভিতৰত গৌতম বৰুৱা আছে, আৰু লগতে এই 13জনীয়া দলটো আছে। মুঠতে 14জনক আটক কৰা হ'ল, এজনক গ্ৰেপ্তাৰ কৰা হৈছে, বাকী 13জনক আটক কৰা হৈছে, আৰু তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈ গৈছে। স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক এতিয়া আদালতত হাজিৰ কৰা হ'ব। কি কাৰণত ৰাজহুৱা স্থানত এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে কৰিছিল, পৰিকল্পিত আছিল নে কেতিয়াৰ পৰা এইবোৰ কৰা হৈছিল, সকলোখিনি কিন্তু চোৱা হ'ব। কাৰণ এইবোৰ ঘটনাই ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰক্ষী প্ৰশাসনকো মানুহে প্ৰশ্ন উত্থাপন কৰিছিল যে সামাজিক মাধ্যমত যে ভাইৰেল হৈছে, ইমান এইখিনি হোৱাৰ পাছতো কি কাৰণত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু অৱশেষত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিলে। ভৰলুমুখ থানাত দেখিছে, এখন ভৰলুমুখ থানা, ভৰলুমুখ থানাৰ 79/2026 নম্বৰত ৰুজু হৈছে গোচৰটো, আৰু এইজন ব্যৱসায়ীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। আৰু প্ৰশ্ন উত্থাপন হ'ব, কাৰণ আমি দেখিছিলোঁ গুৱাহাটী মহানগৰীত একাংশ যি যান বাহন আৰক্ষী আছে, সেই যান বাহন আৰক্ষীৰ লোকসকলে নিজৰ কাম তেওঁলোকে সঠিকমতে নকৰে। তাৰ উদাহৰণ যথেষ্ট আছে। আমি শেহতীয়াকৈ দেখিছিলোঁ গণেশগুৰি উৰণ সেতুৰ তলত 2500 টকা লৈ এখন বাহন দেখিলেই যান বাহন আৰক্ষীয়ে টকা ডিমাণ্ড কৰিছিল, আৰু অৱশেষত সেই যান বাহন আৰক্ষীজনৰ হাতৰ পৰাই সেই টকা উলিয়াই মানুহে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এয়া হৈছে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ একাংশ জোৱানৰ কামৰ নমুনা। তেওঁলোকে কেৱল টকা সংগ্ৰহ কৰে, আৰু কিবা কাৰণত যদি গুৱাহাটীৰ গাড়ী নহয়, সেইটো 02 বা 04, 03, 23 বা 14 এনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী গুৱাহাটীত দেখিলে তেন্তে তেওঁলোকে টাৰ্গেট কৰি লয়। এয়া হৈছে অপ্ৰিয় হ'লেও সত্য কথা, যিটো মহানগৰ যান বাহন আৰক্ষীয়ে কৰে। গুৱাহাটীৰ গাড়ীসমূহ বাদ দি ইয়াত যদি অন্য জিলাৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী দেখে, তেন্তে তেওঁলোকৰ হেন চকু কিন্তু সেইবোৰ গাড়ীৰ ওপৰত থাকে। আৰু এনেকুৱা কাণ্ড কাৰখানাবোৰ সেইকাৰণে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ হোৱাৰ পাছতহে তেওঁলোকৰ চকুত পৰে। আৰু অৱশেষত পলমকৈ হ'লেও, আৰু নিউজ 18 অসম নৰ্থ ইষ্টে ধাৰাবাহিকভাৱে এই ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ। কাৰণ এই যিটো ঠাইত ৰেড কাৰ্পেট পৰা হৈছিল, সেইটো ৰেড কাৰ্পেট পৰা ঠাই নহয়। তেওঁলোকে অন্য পদ্ধতিৰে ক'ৰবাৰ ৰিজৰ্টত গৈ তেওঁলোকৰ নিজৰ যেনেকুৱা ধৰণৰ তেওঁলোকৰ শক্তি সামৰ্থ্য আছে তেওঁলোকে কৰিব পাৰিলেহেঁতেন। কিন্তু এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে। মই কেৱল এই গৌতম বৰুৱা বা তেখেতৰ পত্নীক কোৱা নাই, বা লগত যোৱা এই 12-13জনক কোৱা নাই, কাৰণ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত, আৰু এই যি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু আছে, তাততো টিকটক, ৰিলছ এইবোৰ বনোৱা মানুহৰ সমাগম ঘটে। যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। যান বাহন চলাচল কৰি থাকে, তাৰ মাজতেই দুঃসাহসিক বাইক ষ্টাণ্ট কৰে, তাৰ মাজতে একাংশ যুৱতীয়ে ৰাজপথৰ এই উৰণ সেতুখনৰ মাজত ৰখি তেওঁলোকে নৃত্য নাটিকা কৰি থাকে বা নৃত্য ভংগীমা কৰি থাকে, যিবোৰে ৰিলছ বনাই থাকে, যিবোৰ যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। যিদৰে পত্নীৰ জন্মদিন পাতি এতিয়া গ্ৰেপ্তাৰ হৈছে গৌতম বৰুৱা, লগতে বাৰ্থডে পাৰ্টি খোৱা 12জনো এতিয়া প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰিব লগা হৈছে, তাৰপিছত তেওঁলোকক আদালতত হাজিৰ কৰা হৈছে। 12জনক আটক কৰা হৈছে, 4খন বাহন চিনাক্ত কৰি জব্দ কৰা হৈছে। ধন্যবাদ।